কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত অমিত শ্বাহৰ সংবাদমেল বংগত প্ৰথম পৰ্যায়ত অভূতপূৰ্ব ভোটদান হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সকলো অভিলেখ ভংগ হৈছে जहां जहां भारतीय जनता पार्टी की सरकारें बनी हमारी सबसे टॉप की प्रायोरिटी में से एक महिला सुरक्षा रही है और ये हमने कर कर भी दिखाया है और बंगाल की माताओं बहनों को भी पूरा भरोसा है और हमने सिंबॉलिक रूप से महिला अत्याचार की विक्टिम को भी प्रत्याशी बनाकर बंगाल की विधानसभा में बिठाने का तय किया है और मैं मानता हूं कि किसी भी पार्टी की ये टॉप मोस्ट प्रायोरिटी होनी चाहिए थी महिला मुख्यमंत्री की तो सबसे पहली होनी चाहिए परंतु ये हुआ नहीं है भारतीय जनता पार्टी की सरकार ही ये करेगी मौपिया नंदी कोलकाता टीवी गुड मॉर्निंग सर जो अगला जो नेक्स्ट दूसरा चरण पे जितने सारे सीटों में वोट है वो अभी तक आपके लिए थोड़ा सा टफ नहीं हमारे लिए तो पूरा बंगाल ही टफ था 3 ही सीट थी हमारी हमने ऐसे कई राज्य हैं जहां सीधी सरकारें बनाई असम त्रिपुरा मणिपुर ढेर सारे राज्य हैं ऐसे और ये कोई नई बात नहीं है भारतीय जनता पार्टी अभी तो हम 77 सीटों की पीठ पर बैठे हैं यहां से सरकार बनाना बहुत सरल है और सरकारें भारतीय जनता पार्टी नहीं बनाती सरकारें देश की जनता बनाती है बंगाल की जनता बनाती है हमने पूरे प्रचार में उत्साह देखा है इस बार भाजपा की सरकार बनना सुनिश्चित है आप भी भाजपा के लिए वोट कर दीजिए आपका योगदान रजिस्टर्ड हो जाएगा बैठिए रोहित खन्ना टाइम्स ऑफ इंडिया Sir, दो सवाल. Do you see, sir, this and there is a palpable thing that, sir, there is a lot of anti-incumbency vote this time with the high turnout. Do you see, sir, this anti-incumbency vote fragmented, and also do you see, sir, there will be a lot of seats where the winning margin will be very thin? मुझे तो सुनामी दिख रही है भाई और मुझे लगता है कि बहुत बड़े मार्जिन के साथ सीटें भी নগাঁৱৰ মৰিকলঙত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতি লুটপাতৰ লগতে দলটোৱে আক্ৰমণ কৰে পত্নীসহ চিকিৎসকজনক ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীৰ পত্নী ৰূপৰেখা শইকীয়া উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ চিকিৎসক দম্পতীক ডাক্তৰ ৰঞ্জিত শইকীয়াতকৈ পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা গুৰুতৰ ডাক্তৰ ৰঞ্জিত শইকীয়া আৰু পত্নীক আইচিইউত ভৰ্তি কৰোৱা হৈছে পত্নী ৰূপৰেখা শইকীয়াৰ অৱস্থা সংকটজনক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে আহত দম্পতি ঘটনাস্থলীত উপস্থিত হয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস নিৰ্বাচনৰ সময়তো চিকিৎসকজনৰ পৰা চুৰি হৈছিল প্ৰায় 28 লাখ টকা দুই নাবালকে চুৰি কৰিছিল ডাক্তৰ ৰঞ্জিত শইকীয়াৰ এই ধনৰাশি সামগুৰিৰ হালুনাত আৰক্ষীয়ে এখন স্কুটিত উদ্ধাৰ কৰিছিল ধনখিনি উদ্ধাৰ হোৱা ধনখিনি পাছত চিকিৎসকগৰাকীৰ নহয় বুলি জনাইছিল নগাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ চলাইছে এই ঘটনাৰ তদন্ত গম পালোঁ পাই পেলাই আহিলোঁ 3:23 তাৰপিছত মই ৰূপালীলৈ ফোন মাৰিছোঁ যে পুলিচ লাগে কাৰণে ফোন মাৰিছোঁ সেইখিনিয়ে জানো যিজনে মানে ঘটনা হৈছে তেখেতে কৈ আছে যে মোক ডকাইত হ'ল আমাৰ তেজ দেখিছোঁ গোটেই ৰঙলি পখলি হৈ আছে আৰু মানে কাপোৰে হেৰি কৰি আছে এনেকৈ আৰু মোক বচাওক এনেকৈ কৈ আছে মই মানে 3:30 বজাত অলপমান মাত শুনিলোঁ মানে প্ৰথমত মই দাদাৰ মাতটো শুনা যেন লাগিছিলে মোৰ অভিজিত বুলি মাতিছে এনেকুৱা লাগিছিলে তাৰপিছত মই নামা নাছিলোঁ তেতিয়াই তাৰপিছত অলপ পিছত মই দেখিলোঁ অলপমান মাত শুনিলোঁ মানে তলত তাৰপিছত মই লাহেকৈ নামিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মোৰ যোনটো দৰ্জাখন আছে তাত বাহিৰৰ পৰা এলডপটো লগোৱা আছিলে মই তলৰ মানুহখিনি যে আছিলে এই ওপৰৰ যোনটো মোৰ গ্ৰিলটো আছে দৰ্জাখন খোলা আছে মই তাৰ প্ৰতি কাণবাক মাতিলোঁ মাতাৰ পিছত তেওঁলোকে খুলি দিলে মানে পুলিচ আহিছিলে এজন এছআই আছিলে চাগে তেখেত মানে ভিতৰত গ'ল তাৰপিছত আমিও গ'লোঁ যাওঁতে দেখিলোঁ বৌ আছিলে বিচনাত থাকোঁতে বৌক মানে আমি ওলাই লৈ আহিলোঁ এম্বুলেঞ্চো আহিছিলে তেতিয়া 108 এম্বুলেঞ্চ আছিলে বৌক আমি প্ৰথম চিভিলত লৈ গৈছিলোঁ চিভিলত তেওঁলোকে নাৰাখে বুলি ক'লে মানে তাৰপিছত নেমচি হস্পিটেল লৈ গ'লোঁ NMC হস্পিটেলত তাৰ পৰা
অলপমান কিবা কৰিলে তাৰপিছত এতিয়া হস্পিটেল গুৱাহাটী লৈ গ'ল দুজনকে গুৱাহাটী ৰেফাৰ কৰিছে দা- আৰু চিকিৎসকজন ৰঞ্জিত শইকীয়া হয় ৰঞ্জিত শইকীয়া ডক্টৰ ৰঞ্জিত শইকীয়া তেখেত ক'ত আছে এতিয়া তেখেতো গুৱাহাটীত লৈ পঠিয়ালোঁ গুৱাহাটী দুইজনকে গুৱাহাটী লৈ গ'ল হয়। কিবা পাইছে নেকি তাত কিহে মাৰিছে তেনেকুৱা কিবা পাইছে নেকি? সেইটোতো মই ইমান একজেক্টলি গম পোৱা নাই কিবা অস্ত্ৰ শস্ত্ৰ পাইছে নেকি তাতে মই ৰড এটা দেখিলোঁ যেতিয়া বৌক ওলাবলৈ গ'লোঁ হয় ৰদ দেখিছে এটা ৰড সৰু ৰড দেখিছিলোঁ তেওঁ আমাৰ ঘৰত গৈছে 3টা বজাত ঠিক 3টা মানত গৈছে আমাক জগাবলৈ গৈছে মানে তেতিয়াহে আমি গম পাইছোঁ ধুমাধুম মাৰি দেখিছোঁ তেওঁ পৰি আছে পূৰা চিনিলে জগাইছোঁ নুঠে মামাক ধুমাধুম মানে মাথাটো পূৰা তেজ লৈ আছে ন ধুমাধুম গাড়ী লৈছোঁ তেওঁক লৈ গৈছোঁ আৰু আপোনাৰ মামীক লৈ গৈছে হেৰিয়াত গাড়ীত 108 লৈ গৈছে বাচ্ছাটো শুই আছে তেওঁ একো হোৱা নাই তেওঁ ক্ষতি কৰা নাই খোৱা পূৰাটো চব গোটেই গডৰেজ খোলা আপোনাৰ মামাই তাত কোৱা মতে যে হেৰি গোটেই সোণ চোন লৈ গৈছে পইচা লৈ গৈছে আৰু ৰডেৰে মাৰিছে আৰু 7-8টামান আহিছে বুলি কৈছে মুখত পূৰা ক'লা কাপোৰ মাৰা এটা কথা কৈছে যে ফ্ৰণ্টৰ গেটখন খুলিছে বুলি তেওঁলোকে সেইটো কৈছে নাই তেওঁ কৈছে মানে আমাক আঘাত কৰিব নালাগে যি আছে লৈ যাওক তেতিয়াহে তেওঁক আঘাত কৰা নাই প্ৰথমতে দুটামানে ডিঙিত চেপিছে আৰু কেইটামানে তেওঁক মানে মাথাত মাৰিছে সেইটোৱে কৈছে সেইখিনিলৈকে কৈছে ইয়াৰ প্ৰায় জল পটকৈ এটা মানে কথা প্ৰমাণিত হয় যে নগাঁৱত বৰ্তমান দুটা কথা সমান্তৰালকে চলি আছে এটা হ'ল প্ৰশাসন আৰু প্ৰশাসনৰ লগত এছাম পুলিচে সমান্তৰালকৈ এনেকুৱা দিন ডকাইতি আৰু এনেকুৱা অপৰাধ চক্ৰৰ লগত জড়িত ড্ৰাগছৰ মাফিয়াৰ লগত জড়িত প্ৰশাসন সম্পূৰ্ণ নিৰ্বিকাৰ আৰু একদম সম্পূৰ্ণ বিফল হৈছে নগাঁও জিলাৰ প্ৰশাসন এটা সাৰ শূন্য অন্তঃসাৰ শূন্য এটা ব্যৱস্থাত পৰিণত হৈছে ধিক্কাৰ জনাইছো মই আমি ধিক্কাৰ দিছো আৰু দ্বিতীয় কথা নগাঁও প্ৰশাসন সষ্টম হওক তেওঁলোকৰ যিটো আৰোপ অপৰাধী আৰু অপৰাধ চক্ৰৰ লগত জড়িত থকা যেনহে আমাৰ অনুভৱ হৈছে এই ঘটনাৰ উচিত তদন্ত লাগিব আৰু এই ঘটনা 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে উলিয়াব লাগিব আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ বিষ্ণু গুৱাহাটীৰ হাস্পতালত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন চিকিৎসক দম্পতি শেহতীয়া কি খবৰ লাভ কৰা হৈছে মহিলাগৰাকী বা চিকিৎসকৰ পত্নীগৰাকী যথেষ্ট গুৰুতৰ তেওঁৰ অৱস্থা বিপদমুক্ত হয়নে নহয় চিকিৎসকে কি জনাইছে বিষ্ণু এই মুহূৰ্তলৈকে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যৰ যি অৱস্থা চিকিৎসালয়ৰ কৰ্তৃপক্ষই আমাক জনোৱা অনুসৰি তেওঁ যথেষ্ট সংকটজনক অৱস্থাত আছে ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যৰ অৱস্থা আৰু তেওঁক এবাৰ চিটি স্কেনৰ কাৰণে নিয়া হৈছিল যদিও কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত তেওঁক পুনৰ চিটি স্কেনৰ কাৰণে নিয়া হৈছে আৰু দুয়োজনকে নিউৰো বিভাগৰ ICUত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে আৰু প্ৰয়োজনত ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভেণ্টিলেটৰত দিবলগীয়া হ'ব পাৰে বুলি প্ৰকাশ কৰিছে গতিকে এই চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ যি ভাষ্য সেই ভাষ্য অনুসৰি যদি চোৱা যায় তেতিয়াহ'লে ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট সংকটজনক কাৰণ তেওঁক ভেণ্টিলেশ্যনৰ প্ৰয়োজন হোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে প্ৰয়োজন হ'ব পাৰে তেওঁলোকে নিৰন্তৰ পৰীক্ষা নিৰীক্ষা কৰি আছে চিকিৎসকৰ দলে আৰু সমান্তৰালভাৱে তেওঁক যিখিনি মেডিকেশ্যনছ আছে সেইখিনি প্ৰদান কৰি থকা হৈছে পৰীক্ষা নিৰীক্ষাৰ পাছতে আৰু অধিক তথ্য পোহৰলৈ আহিব কাৰণ তেওঁ যথেষ্ট মূৰত আঘাত পাইছে এই আঘাতৰ গুৰুতৰ আঘাত পাইছে গতিকে তেওঁক ভেণ্টিলেশ্যনৰ প্ৰয়োজন হ'ব পাৰে কিন্তু এই মুহূৰ্তত যদি কয় তেনেহ'লে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ অৱস্থা পত্নীতকৈ কিছু সুস্থিৰ তথাপিও তেওঁক কিন্তু চিকিৎসাৰ প্ৰয়োজন হ'ব আৰু তেওঁকো নিউৰো বিভাগৰ ICUত ভৰ্তি কৰি ৰখা হৈছে আৰু পৰিয়ালৰ লোকসকল ইতিমধ্যে আহি পাইছেহি তেওঁলোকক হয়তো আমি কথা পাতিছিলো গতিকে গোটেই ঘটনাটো যি ধৰণে আৰক্ষীয়ে তদন্ত কৰিছে আৰু ইয়াত হাস্পতালৰ যি পৰিস্থিতি এই দুইটা পৰিস্থিতিৰ ক্ষেত্ৰত পৰিয়ালৰ লোকে কিছু সময় কিছু পলমকৈ তেওঁলোকে অৱগত হৈছিল গতিকে এতিয়া তেওঁলোকে আহিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ 4 ঘণ্টাৰ পিছতে প্ৰকৃত যি তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সেই সম্পৰ্কত চিকিৎসালয় কৰ্তৃপক্ষই পুনৰবাৰ সংবাদ মাধ্যমক জনাব বা তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা হৈছে বা কিমানখিনি তেওঁলোকৰ উন্নত হৈছে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব পাৰে জয়ন্ত যে ডাক্তৰ ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক গতিকে তেওঁক নিৰন্তৰ চিকিৎসা আগবঢ়াই কিমান জনীয়া ডকাইত আছিল বিষ্ণু কেনেদৰে আক্ৰমণ কৰা হৈছিল চোকা অস্ত্ৰেৰে আঘাত হনা হৈছিল নেকি চিকিৎসক দম্পতীক নহয় চাওক আমি হাতত পোৱা তথ্য অনুসৰি তেওঁলোকৰ এটা দলৰ সৈতে মতানৈক্য ঘটিছিল নিশাৰ ভাগত আৰু তেওঁলোকক সেই সম্পৰ্কে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু প্ৰাথমিক তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি ডাক্তৰ ৰঞ্জিত শইকীয়াক এটা পক্ষই আক্ৰমণ কৰিছিল আৰু তেওঁক ৰক্ষা কৰিবলৈ যাওঁতে পত্নীক পিছফালৰ পৰা মূৰত ৰডেৰে প্ৰহাৰ কৰা হৈছিল আৰু য'ত তেওঁ ঢলি পৰিছিল আৰু তাতেই তেওঁ সংজ্ঞা হেৰুৱাইছিল কিন্তু ৰঞ্জিত শইকীয়াকো যথেষ্ট আক্ৰমণ কৰিছিল হয়তো তেওঁলোকৰ এটা উদ্দেশ্য আছিল দুয়োকে হত্যা কৰাৰ কিয়নো তেওঁলোকক হয়তো ৰঞ্জিত শইকীয়াই যিহেতু চিনি পাইছিল বা পত্নীয়ে তেওঁলোকক চিনি পাইছিল গতিকে তেওঁলোকক হয়তো প্ৰাণে মৰাৰ এটা চেষ্টা চলোৱা হৈছিল যদিও সেয়া সফল নহ'লগে কিন্তু পত্নীক
স্বামীক বচাবলৈ আহোঁতে ডাক্তৰ ৰঞ্জিত শইকীয়াক বচাবলৈ আহোঁতে পত্নী ৰূপৰেখা শইকীয়াক পাছফালৰ পৰা ৰডেৰে জোৰকৈ প্ৰহাৰ কৰাৰ ফলত তেওঁ মজিয়াত ঢলি পৰিছিল, তেজেৰে তুমুৰলি হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ সংজ্ঞা হেৰুৱাইছিল। আনকি চিকিৎসালয়লৈ অনাৰ সময়তো ৰূপৰেখা শইকীয়া সংজ্ঞাহীন অৱস্থাতে বিষ্ণু, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম, অধিক তথ্য লাভ কৰিম।